নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 10 ডিচেম্বৰ 2024 অসমীয়া 24 আঘোণ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:50 আৰু সূৰ্যাস্ত সময় 4:17। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত সমস্যাই আপোনাক আগুৰি ধৰিব। ভাগ্যই আজি আপোনাৰ শুভ নহ'ব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব, নহ'লে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত অতি গুৰুত্ব সহকাৰে থাকিব। এটা যাত্ৰা আজি ক্লান্তিকৰ হ'ব যদিও ফলপ্ৰসূ হ'ব। বৃষ ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব। আপুনি বস্তুগত আৰাম সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। পৰিকল্পনাবোৰ সময়মতে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব। আপুনি নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। মিথুন ৰাশি। নতুন চাকৰি বিচাৰিলে হয়তো আজি সফলতা পাব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। চাৰ্টাৰ্ড একাউণ্টেণ্টৰ বাবে দিনটো অতি শুভ। আপোনাৰ পুৰণি বন্ধুসকলে হয়তো আপোনাক সহায় কৰিব। আপুনি আপোনাৰ বছৰ লগত দৰমহা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব। আত্মবিশ্বাস আৰু মনোবল আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি, কেতিয়াও কমিবলৈ নিদিব। কৰ্কট ৰাশি। আপোনাৰ ব্যৱসায়ৰ আয় বৃদ্ধি পাব পাৰে, কিন্তু উপাৰ্জনৰ লগতে আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ গেষ্ট্ৰিকৰ সমস্যা আৰু পেটত এচিডিটি হ'ব পাৰে। আপুনি আপোনাৰ ক্ষমতাসমূহ দক্ষতাৰে ব্যৱহাৰ কৰক। কিছুমান অতিথি আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। আপুনি পৰিয়ালৰ সদস্যৰ সন্মতি সাপেক্ষে তীৰ্থযাত্ৰা পৰিকল্পনা কৰিব পাৰে। সিংহ ৰাশি। সহকৰ্মীসকলক সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত নহয়। আপোনাৰ জীৱনসংগীৰ আচৰণত আপুনি বিচলিত হ'ব পাৰে। নিজকে শক্তিশালী আৰু ইতিবাচক কৰি ৰাখিবলৈ ব্যায়াম আৰু ধ্যান কৰক। আপোনাৰ কিছুমান দুৰ্বলতা মানুহৰ সন্মুখত প্ৰকাশ হ'ব পাৰে। ঘৰুৱা সমস্যা নিজাববীয়াকৈ সমাধান কৰিবলৈ চেষ্টা কৰক। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত বিশৃংখলতা দূৰ কৰিবলৈ আপুনি কঠোৰ পদক্ষেপ ল'ব পাৰে। আপুনি হয়তো সামাজিক সংগঠনত দাতব্য সেৱা কৰাৰ কথা ভাবিব পাৰে। চৰকাৰী কামত থকা বাধাৰ পৰা আপুনি পৰিত্ৰাণ পাব। ঘৰৰ সমস্যা সমাধানৰ চেষ্টা কৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি যথেষ্ট শুভ হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব। তুলা ৰাশি। যিবোৰ কাম আপুনি কঠিন বুলি ভাবিছিল, সেইবোৰ কাম আপুনি সহজেই সম্পূৰ্ণ কৰিব। মানুহে আপোনাৰ লগত ফোনযোগে দীঘলীয়া আলোচনা কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু বুজাবুজিৰ সকলো ঠাইতে শলাগ লোৱা হ'ব। পাৰিবাৰিক দায়িত্বক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে। দৈনন্দিন কাম-কাজ সুষম কৰি ৰাখক। কৃষি উদ্যোগৰ পৰা আপুনি বিপুল লাভ পাব পাৰে। বৃশ্চিক ৰাশি। আজি এই সময়ত আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক সিদ্ধান্ত লোৱাটোৱে ভাল হ'ব। ৰিস্কি বিনিয়োগৰ পৰা নিজকে আঁতৰাই ৰাখক। প্ৰেমৰ সংগীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আৰ্থিক লেনদেনত আপুনি অলপ বিভ্ৰান্ত হ'ব পাৰে। আপোনাৰ পৰিকল্পনাক লৈ সন্দেহ নকৰিব। ধনু ৰাশি। নিজৰ মতামত আনৰ ওপৰত জোৰ কৰি ৰখাৰ পৰা বিৰত থাকক। এলাহৰ বাবে কিছু কাম পিছুৱাই দিব পাৰে। মানুহে আপোনাৰ কৰ্ম পদ্ধতিৰ বিৰোধিতা কৰিব পাৰে। আপোনাৰ দৈনন্দিন কাম-কাজ অলপ অশান্ত হ'ব। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি আনন্দিত হ'ব। মকৰ ৰাশি। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব। আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপে কিছু গতি লাভ কৰিব। পৰিয়ালৰ কিছুমান ধৰ্মীয় অনুষ্ঠান পৰিকল্পনা হ'ব পাৰে। অনলাইন শ্বপিঙৰ প্ৰতি আপুনি বহুত আগ্ৰহ প্ৰকাশ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু ভাল উপদেশ পাব। আপোনাৰ বছে আপোনাক শলাগ ল'ব। কুম্ভ ৰাশি। অচিনাকি মানুহক সোনকালে বিশ্বাস নকৰিব। এটা কঠিন প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে। নেতিবাচকতাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। আপোনাৰ কষ্টৰ পৰা ভাল ফল পাব। আপুনি যিমান সোনকালে পাৰে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে কিবা কাৰণে আপোনাৰ কথাত একমত নহ'ব।
আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। যুৱক যুৱতীসকলে হয়তো নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। পাৰস্পৰিক মত বিনিময়ত আপুনি সন্তুষ্ট হ'ব। ধৈৰ্য আৰু সংযমেৰে কাম কৰিব, যাৰ ফলত ইতিবাচক ফলাফল পোৱা যাব পাৰে। আপুনি আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ দ্বাৰা আপুনি লাভৱান হ'ব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।